অভিজ্ঞতা এক্সপেৰিয়েঞ্চ অৰ্থাৎ অভিজ্ঞতা আগতীয়াকৈ লাভ কৰা জীৱনভিত্তিক জ্ঞান, দক্ষতা, কৌশল, প্ৰশিক্ষণ, সংবেদন, সংবোধন, সংপ্ৰত্যয়, সংহতিপূৰ্ণ আৰু সুমনোভাৱসম্পন্ন বিদ্যা, শিক্ষা বা শিক্ষণেই হ'ল অভিজ্ঞতা। ব্যক্তিৰ আভ্যন্তৰীণ পৰিপক্কতা আৰু বাহ্যিক শিক্ষা বা বিদ্যাৰ সমন্বয়ত অভিজ্ঞতাই গঢ় লৈ উঠে। অভিজ্ঞতা আহৰণৰ তিনিটা ক্ষেত্ৰ আছে। ব্যক্তিৰ মগজু বা বিবেক প্ৰয়োগ কৰি লাভ কৰা বিদ্যা বা অভিজ্ঞতা হ'ল প্ৰজ্ঞানাত্মক অভিজ্ঞতা, য'ত জ্ঞান, বোধ, প্ৰয়োগ, উপলব্ধি, বিশ্লেষণ, সংশ্লেষণ, মূল্যায়ন আদি কৰিব পৰা ক্ষমতা অন্তৰ্ভুক্ত হয়। ঠিক সেইদৰে আবেগ, অনুভূতি, ভাৱধাৰা, মনোভাৱ বা প্ৰত্যক্ষভাৱে হৃদয়ৰ লগত সংগতি ৰাখি আৰ্জি লোৱা বিদ্যাক অনুভূতিমূলক অভিজ্ঞতা বুলি কোৱা হয়। ইয়াত গ্ৰহণ কৰা অৰ্থাৎ উদ্দীপক গ্ৰহণ কৰা, প্ৰতিক্ৰিয়া প্ৰকাশ কৰা, মূল্য আৰোপ কৰা, সংগঠিত কৰা, চৰিত্ৰায়ন কৰা ইত্যাদি কৌশল সোমাই থাকে। আৰু ঠিক সেইদৰে দেহ আৰু মনৰ যৌথ প্ৰচেষ্টাত লাভ কৰা বিদ্যা বা শিক্ষাক মনোদৈহিক অভিজ্ঞতা আখ্যা দিয়া হয়। ইয়াত থাকে আৱেগিক উৎকণ্ঠা, হস্ত বা অংগ পৰিচালনা ক্ষমতা, দেহ-মনৰ সমন্বয় সাধন, পৰিস্থিতি নিয়ন্ত্ৰণ আৰু স্বাভাৱিকীকৰণ। এইকেইটা প্ৰক্ৰিয়া এই মনোদৈহিক ক্ষেত্ৰখনত জড়িত হৈ থাকে। আটাইতকৈ পৰিতাপৰ বিষয় এইটোৱেই যে আমাৰ শিক্ষা, বিদ্যা বা অভিজ্ঞতা আহৰণৰ মুঠ 16টা বা তাতোধিক উৎস বা উপায় থকা স্বত্বেও বেছি সংখ্যক ব্যক্তিৰ ধাৰণা এই যে কেৱল জ্ঞান আহৰণ কৰাই হ'ল অভিজ্ঞতা, যিটো এই ষোল্লশলপীয়া জখলাৰ প্ৰথম ধাপতে সমাপ্ত হয়। প্ৰকৃত অৰ্থত কেৱল মাত্ৰ জ্ঞান আহৰণেই বা তথ্যগত সংবাদ সংগ্ৰহেই অভিজ্ঞতাক নুসূচায়। অভিজ্ঞতা হ'বৰ বাবে এই 16টা কথা আমি নকলেও অন্ততঃ কেইটামান মূল বিষয়বস্তু আছে, যাৰ ওপৰত ভিত্তি কৰিহে আমি প্ৰকৃত অভিজ্ঞতা আহৰণ কৰিবলৈ সক্ষম হওঁ। আমি আমাৰ সহজে বোধগম্য হোৱাকৈ এই 16টা উপায়ৰ পৰা কেৱল 5টা উপায়ৰ কথা ইয়াত উল্লেখ কৰা হৈছে, যি 5টা পন্থা বা অভিগমন প্ৰয়োগ কৰি আহৰণ কৰা বিদ্যা বা অভিজ্ঞতাই এজন ব্যক্তিক প্ৰকৃত অভিজ্ঞ বা প্ৰকৃত ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে বা নিজকে প্ৰকৃত ব্যক্তি হিচাপে আখ্যা দিব পাৰে। সেই 5টা প্ৰকাৰ হ'ল কৌশলমূলক অভিজ্ঞতা অৰ্থাৎ স্কিলফুল এক্সপেৰিয়েঞ্চ, সংবোধনমূলক অভিজ্ঞতা বা পাৰচেপচুৱেল এক্সপেৰিয়েঞ্চ, সংপ্ৰত্যয়মূলক অভিজ্ঞতা কনচেপচুৱেল এক্সপেৰিয়েঞ্চ, সংগঠন বা সংগতিমূলক অভিজ্ঞতা বা সহযোগী অভিজ্ঞতা এছ'চিয়েট এক্সপেৰিয়েঞ্চ আৰু মনোভাৱমূলক অভিজ্ঞতা বা এটিটিউডিনেল এক্সপেৰিয়েঞ্চ। আমাৰ পৰৱৰ্তী খণ্ডত এই প্ৰতিটো অভিজ্ঞতা আহৰণৰ উপায় সম্বন্ধে এটা এটাকৈ আলোচনা কৰা হ'ব। আশা কৰোঁ এই কথাখিনিয়ে আপোনাৰ নিজৰ বাবে নহ'লেও আপোনাৰ সতি সন্ততি ল'ৰা-ছোৱালী বা ছাত্ৰ-ছাত্ৰী অথবা নৱপ্ৰজন্মক প্ৰকৃত অভিজ্ঞতা কি বুজাবলৈ আৰু সেইমতে নিজক প্ৰস্তুত কৰি সফল জীৱন যাপন কৰিবলৈ শিকাব।
সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কুশলে থাকক, মংগলে থাকক।